চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ সাংস্কৃতিক নগৰী যোৰহাট চহৰৰ মালৱলীস্থিত এখনি সম্ভ্ৰান্ত উডেন ফাৰ্ণিচাৰ চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ ব্যৱসায়ত ইতিমধ্যে সকলোৰে পৰিচিত নাম হৈ পৰিছে চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ। চালে চকু ৰৈ যোৱা অত্যাধুনিক উন্নত মানদণ্ডৰ উডেন ফাৰ্ণিচাৰসমূহে সকলোৰে মন মোহিত কৰে। আমাৰ শ্ব'ৰুমত সকলো ধৰণৰ অত্যাধুনিক ডিজাইনৰ ফাৰ্ণিচাৰ পোৱা যায় উচিত মূল্যত। আমি বিয়াৰ সম্পূৰ্ণ ফাৰ্ণিচাৰো যোগান ধৰোঁ। গতিকে পলম নকৰি আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ ফাৰ্ণিচাৰসমূহ আৰু সজাই পৰাই তোলক আপোনাৰ মৰমৰ ঘৰখনি। উল্লেখযোগ্য যে আমাৰ নিজা কাৰখানাত অভিজ্ঞ কাৰিকৰৰ দ্বাৰা আমাৰ ফাৰ্ণিচাৰসমূহ নিৰ্মাণ কৰা হয়, য'ত মানদণ্ডৰ কোনো ধৰণৰ আপোচ কৰা নহয়। আমি ঘৰৰ দুৱাৰ খিৰিকী আৰু চৌকাঠৰো অৰ্ডাৰ লৈ যোগান ধৰোঁ। আমাৰ ঠিকনা চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ, BSNL অফিচৰ কাষত, মালৱলী, যোৰহাট 7850001। আমাৰ ফোন নম্বৰ 8473034249 অথবা 8638059893। আমাৰ শ্ব'ৰুমৰ লেণ্ডলাইন নম্বৰটো হৈছে 037679600017। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস। চাওঁ আহক কি আছে আজি আমাৰ বাতৰিত। ৰাজ্যত পাঁচোটাকৈ সমষ্টিত অনুষ্ঠিত হ'ল উপ নিৰ্বাচন। পুৱাৰ পৰাই দেখা গ'ল ভোটদাতা ৰাইজৰ ভিৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যত পাঁচটাকৈ সমষ্টিত পুৱাৰে পৰাই আৰম্ভ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। আন চাৰিটা সমষ্টিৰ সমান্তৰালত গৈ 28 নং গোসাইগাঁও বিধানসভা সমষ্টিটো ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে BPF, UPPL, AIUDF আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে ভোটদান কৰিলে। সমষ্টিটোৰ 1,90,640 জন ভোটাৰে 8 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হৈ গ'ল উক্ত ভোটগ্ৰহণ কেন্দ্ৰকেইটিত। কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি জানিবলৈ দিয়ে যে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈ গ'ল কেন্দ্ৰসমূহত। 58 নং তামুলপুৰ বিধানসভা সমষ্টিৰ যি উপ নিৰ্বাচন, এই উপ নিৰ্বাচন মই নিজৰ ভোট কেন্দ্ৰত হেলিকপ্টাৰ ছবিত মই ইতিমধ্যে ভোট সাব্যস্ত কৰিলোঁ। আমাৰ সহপত্নীৰ লগতে আছে। তো আশা ৰাখিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতা পাব আৰু মই বিপুল ভোটত তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা মই জিকি যাম। ডেফিনেটলি UPPL হ'ব। কিমান ভোটত মানে 80+ মই ভোট পাম। মাৰ্জিন কিমান হয় পিছত ক'ব। ইতিমধ্যে যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, তো ৰাইজক আপুনি কি আহ্বান জনাব? এতিয়ালৈকে বৰ্তমান গোটেই দিনটো চলিব। চাওক, আজি তামুলপুৰ বিধানসভা সমষ্টিত বহুখিনি সমস্যা আছে মই দেখিছোঁ। যাতায়াতৰ ব্যৱস্থা আৰু লাগে, যেনেকৈ নদী আছে, বাল্টি নদী, মটঙা নদী, এইপিনে পুঠিমাৰী নদীত, তামুলপুৰৰ পৰা গড়েশ্বৰ যোৱা পথত, বৰপথাৰ জগমাৰী ঘাটত, এইপিনে দাৰাংগা নদী, ডিমলা নদী, বিভিন্ন জেগাত আজি বিভিন্ন নদী আছে। সেইবিলাকত দলং বনাব লাগে, ৰাস্তা বনাব লগা আছে, গৰাখহনীয়া কৰিবলগীয়া আছে। আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা উত্তৰ পাৰত ভাৰত ভূটান সীমান্তৰ আশে পাশে থকা গাঁওবিলাকত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। যুৱক যুৱতীসকলক কেনেকৈ স্বাৱলম্বী কৰিব পাৰে, তেখেতক সকলোৱে চাকৰি নাপায়। বেকাৰ ল'ৰা ছোৱালী কেনেকৈ হাতৰ বিদ্যাৰ জৰিয়তে তেখেতসকলক কামৰ লগত জড়িত কৰিব পাৰে, ইয়াৰ কাৰণে চেষ্টা কৰিম যিমান পাৰে। তেখেতসকলৰ ৰাস্তা দেখুৱাব লাগিব। কাৰোবাৰ খেতি কৰিব মন যায়, হেৰি নাই, মাটি নাই, কাৰোবাৰ বেপাৰ কৰিব মন যায়, কিন্তু সেই হিচাপে
আৰ্থিক তেখেতসকলৰ জোগাৰ নাই, জমা পুঞ্জি নাথাকে, এই ধৰণৰ কথা। তাই এনেকৈ সামগ্ৰিকভাৱে বিভিন্ন আন্তঃগাঁথনি কৰিবলগীয়া আছে, বিভিন্ন স্পৰ্টছ ছেক্টৰত, কালচাৰ ছেক্টৰত, কৃষি ছেক্টৰত, শিক্ষাৰ দিশত, সকলো দিশতে, স্বাস্থ্যৰ দিশত কাম কৰিবলগীয়া বহুখিনি আছে। এইখিনি মই পৰ্যায়ক্ৰমে মোৰ কেপাচিটি অনুযায়ী কাম কৰি দেখুৱাবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে মৰিয়নি সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। ৰাজ্যত 5টাকৈ সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হয় 30 অক্টোবৰ শনিবাৰে। মৰিয়নি সমষ্টিটো পুৱা 7 বজাৰ লগে লগে আৰম্ভ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে পুৱাৰ পৰা পৰিদৰ্শন কৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। অসুখীয়া গাঁৱৰে ভোট দিবলৈ ওলাই আহিল বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ। ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিসমূহৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ সমষ্টি হ'ল মৰিয়নি বিধানসভা সমষ্টি। কিয়নো 4বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ইয়াৰ উপৰিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৃহ সমষ্টি হ'ল মৰিয়নি। ইফালে কংগ্ৰেছেও সৰ্বশক্তিয়ে এই নিৰ্বাচনত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে। পুৱাই অসুখীয়া গাঁৱৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈয়ে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। মৰিয়নি সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ ভোটাধিকাৰ সাব্যস্ত, নিউজ নাওৰ এক ৰিপৰ্ট। অসমৰ 5টা বিধানসভা সমষ্টিৰ লগতে আজি মৰিয়নিতো উপ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। মৰিয়নিৰ 183টা ভোটগ্ৰহণ কেন্দ্ৰত জনগণে আজি ভোটাধিকাৰ সাব্যস্ত কৰিছে। মৰিয়নিৰ মুঠ ভোটাৰ হৈছে 1,224,069 জন। আজি মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে কঁঠালগুৰিৰ 69 বাগিচা ষ্টাফ ক্লাবৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ৰাজনৈতিক দলৰ বুলি পেলাই হওক বা অন্য ধৰণে আমাক বিবেচনা কৰিছিল, কিন্তু আজিৰ তাৰিখত তেওঁলোকে আমাক মিত্ৰৰ দৰে, যিসকল ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, আৰু আমি কেইদিনমান আগলৈকে শত্ৰু হৈ আছিলোঁ। আজি মই কংগ্ৰেছ দলত থাকোঁতে হয়তো আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰাৰ লগে লগে মোৰতো যিসকল শুভাকাংক্ষী বা মোৰ পৰিয়ালৰ দৰে হৈ পৰা কংগ্ৰেছ দলৰ 80% ওচৰ যোগদান কৰা ভাৰতীয় জনতা পাৰ্টীৰ, আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলতো আছেই, সকলোৱে সন্মিলিত আমাৰ প্ৰয়াসত বা চেষ্টাত বা ভোটাৰ ৰাইজৰ মাজত আমি উন্নয়নৰ কথা চিন্তা কৰি, ভৱিষ্যতৰ কথা চিন্তা কৰি, সভ্যতাৰ কথা চিন্তা কৰি, অসমীয়া খিলঞ্জীয়া লোকৰ আজি নিৰাপত্তাৰ কথা চিন্তা কৰি ৰাইজৰ মাজত আমাৰ প্ৰচাৰ আমি গৈছিলোঁ, আৰু উন্নয়নৰ কথা আমি লৈ পেলাই ৰাইজৰ মাজত গৈছিলোঁ। ৰাইজৰ প্ৰত্যেক সভাতে উপস্থিতি। আজি আপোনালোকৰ কেমেৰাত কোনো এটা কেমেৰাত আবদ্ধ নহ'ল যে আপুনি 4বাৰ বিধায়ক দল সলনি কৰি পেলাই আপুনি কি বোলে এতিয়া আপুনি কৰিব উন্নয়ন, আপুনি বোলে ইমান দিনে কেলৈ আপুনি আৰু উন্নয়ন কৰিব নোৱাৰিলে, এনেকৈ বুলি ক'তো মোক ৰাইজে উভতি ধৰা নাই। ক'তো আপুনি ছ'চিয়েল মিডিয়া আজিকালি ফেচবুকত কোনোবাই ভিডিঅ' কৰি পেলাই দি দিব পাৰে। আপোনালোকে যদি মন কৰিছে এই এটা মাহজোৰা এটা নিৰ্বাচনী প্ৰচাৰত ক'তো ৰাইজে মৰিয়নি সমষ্টিত উভতি আমাক ধৰা নাই, উভতি আমাক কোৱা নাই যে আপুনি ইমান দিনে 4বাৰ বিধায়ক হ'ল, আপুনি কেলৈ আমুকটো কৰিব নোৱাৰিলে, আমুক সমস্যাটো আমি ক'ৰবাত নহ'লেও ক'ৰবাত ইমান দিনে আমি কিবা নহ'লেও কিবা ৰাইজৰ আমি দাবীসমূহ পূৰণ কৰাৰ কাৰণে আজি ৰাইজে হয়তো এনেকুৱাকৈ ভিডিঅ' বনাই বা এনেকুৱাকৈ ক'ৰবাত আমাক খেদি পঠোৱা নাই, ক'ৰবাত আমাক প্ৰতিবাদ কৰা নাই। তাৰমানে মৰিয়নি সমষ্টিৰ ৰাইজে আমাক ভাল পায়, মৰিয়নি সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰে, আৰু আমি যি সিদ্ধান্ত ল'লোঁ এইটো ৰাইজক হকে লৈছোঁ, সেইটো ৰাইজে নিশ্চয় বুজি পাইছে কাৰণে আমাক ৰাইজে সঁহাৰি জনাইছিল, আৰু নিৰ্বাচনী সভাবোৰতে ৰাইজৰ অংশগ্ৰহণে এই প্ৰমাণ কৰিলে। ভোটাৰ ৰাইজে যদি ভাল ধৰণে চায়, ভোটাৰ ৰাইজে এইটো প্ৰত্যক্ষ কৰিছে যে এইটো বজাৰৰ যি বস্তু বাহিনীৰ দামৰ মূল্য এয়া বৃদ্ধি হোৱা কাৰণ বোলে অকল অসমতে বৃদ্ধি হৈছে সেয়া নহয়, ছত্তীশগড়ত যদি চায়, পাঞ্জাৱত যদি চায়, য'ত কংগ্ৰেছ শাসনিষ্ঠ চৰকাৰ, তাতো বস্তুৰ দাম বাঢ়িছে। আজি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য যি খাৰুৱা তেলৰ পৰা আদি কৰি
বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি সেইটোৱে যে বস্তু বাহিনীৰ দাম বৃদ্ধি কৰিছে সেইটো ৰাইজে বুজি পাইছে কিন্তু ওলোটাই ৰাইজে আজি এইটো উপলব্ধি কৰিছে যে 70 বছৰ পাৰ হৈ গ'ল ভাৰতৰ স্বাধীনতা হোৱা আমাৰ কলেজৰ শিক্ষা আজি বিনামূল্য কোনো চৰকাৰে চিন্তা নকৰিলে ভাৰতীয় জনতা পাৰ্টি এই চৰকাৰে চিন্তা কৰিলে ৰাইজে এইটো চিন্তা কৰিছে যে 70 বছৰতকৈ বেছি হৈ গ'ল চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা কোনো চৰকাৰে চিন্তা নকৰিলে অকল মালিক পক্ষৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে কিন্তু আজি চৰকাৰে হস্তক্ষেপত আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৰ্গৰ আজি হস্তক্ষেপত আজি শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈ গৈছে ৰাইজে এইটো পদক্ষেপ কৰিছে ৰাইজে ক'ৰবাত দেখিছে মূল্য বৃদ্ধি হোৱাটো হৈছে আৰু স্বাভাৱিকভাৱে মূল্য বৃদ্ধি সময় বাগৰি যোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য খাৰুৱা তেলৰ বা আদি কৰি অন্যান্য সামগ্ৰী বৃদ্ধি হোৱাৰ লগে লগে যে বস্তু বাহিনীত সকলো বস্তু বাহিনী বাঢ়িছে সেয়াও নহয় আজি যদি চাই আজি প্ৰায় 90% ওচৰা-ওচৰি আজি দুখীয়া লোকসকলে বিনামূল্যে চাউলো পাইছে ইয়াৰ যদি আমি চব্জিটো যদি চাই অৰুণোদয় আঁচনিৰ যোগেদি 1000 টকা বিনামূল্যে চব্জিকণো আহিছে ঘৰখনলৈ ইয়াত যদি আৰু ভাল ধৰণে চাই আজি আগতে ৰাইজে ক'ৰবাত পানী কিনি খাব লগা হৈছিল পানী যোগান আঁচনি জল জীৱন মিছনৰ অধীনত পানী পাবলৈ ধৰিছে আজি যদি আপোনালোকে চাই আগত টকাবোৰ ওলাই গৈছিল কলেজৰ ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে আজি মহাবিদ্যালয় এডমিশ্যনৰ কাৰণে আজি চৰকাৰত হ'ব বা ভাৰতীয় জনতা পাৰ্টি চৰকাৰত হ'ব বিনামূল্য আজি এডমিশ্যনো হৈছে সেইকাৰণে ক'ৰবাত টকা অকণমান ক'ৰবাত ৰাইজে বেছিকৈ দিব লগা হৈছে কিন্তু তুলনামূলকভাৱে অতিৰিক্তভাৱে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পৰা বিভিন্ন সা সুবিধা আঁচনি ৰেহাই আজি কিন্তু পাইছে যুঁজ বুলি ইয়াত কাৰো লগত হোৱা মই একো দেখাই নাই কোনোবা এটা ৰাজনৈতিক দলৰ লগত মোৰ যুঁজ হ'ব কাৰণ ৰাইজে কেলৈ ভোট দিব ৰাইজৰ দলৰ বোলে বা কংগ্ৰেছ দলৰ কিবা চৰকাৰ আছে নেকি কেন্দ্ৰত ৰাইজৰ তেওঁলোকৰ কিবা বোলে মন্ত্ৰী আছে নেকি তেওঁলোকৰ বোলে পঞ্চায়তৰ প্ৰতিনিধি আছে নেকি বা তেওঁলোকৰ জিলা পৰিষদ বা পঞ্চায়তৰ সভাপতি আছে নেকি যে কিবা আঁচনি দিব পাৰিব সেইকাৰণে বোলে দিওঁ আৰু নেতাসকল কোন কংগ্ৰেছ দলৰ নেতা কোন ভূপেন বৰা খিলঞ্জীয়া লোকৰ কাৰণে তেওঁ চোলা নাফালি সন্দেহযুক্ত নাগৰিকৰ কাৰণে চোলা ফালিলে সেয়ে কংগ্ৰেছ দল শংকৰদেৱ কলাক্ষেত্ৰত মিয়া ভৱন বুলি মানে লাগে বুলি কোৱা সেই কংগ্ৰেছ দল আজি ৰাইজৰ দলৰ নেতা কোন অখিল গগৈ কোন অখিল গগৈ এটা দল সংগঠন এৰি থৈ গৈ আছে অৰ্কিড পাৰ্ক নামৰ এটা মাটি 100 বিঘা মাটি নিজে তেওঁ কৃষকসকলক প্ৰতাৰণা কৰি পেলাই মাটি লোৱা সেই অখিল গগৈ তেওঁলোকৰ কথা কোনে শুনিব কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দেৰগাঁৱৰ দিছৈ চাৰিআলিত ইনফিনিটি নামাকৰণে এখনি শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক চেলুন উদ্বোধন দেৰগাঁৱৰ দিছৈ চাৰিআলিত ইনফিনিটি শীৰ্ষক শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক এখনি চেলুন উন্মোচন ই শিক্ষিত যুৱকৰ কৰ্মসংস্কৃতিৰ সুন্দৰ নিদৰ্শন উল্লেখযোগ্য যে ৰাজপথৰ আন্দোলন বহুত হ'ল এইবাৰ ৰাজপথৰ আন্দোলন নহয় কৰ্মসংস্কৃতিয়ে আন্দোলন গঢ়িছে দেৰগাঁৱৰ এজন অসমীয়া যুৱকে উচ্চ শিক্ষাৰে শিক্ষিত ফৰিদ আলী নামৰ এইগৰাকী যুৱকে আজিৰ পৰা 2 বছৰ পূৰ্বে দেৰগাঁও দিছৈ চাৰিআলিত এখন সৰু চেলুন খুলি আৰম্ভ কৰিছিল জীৱন সংগ্ৰাম যি সময়ত অসম মুলুকৰ পৰা কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ বছৰি আমাৰ শিক্ষিত নিবনুৱাই ঢাপলি মেলিছে তেনে সময়তে দেৰগাঁৱৰ এইজন যুৱকে দেখুৱাইছে কৰ্মসংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন শুক্ৰবাৰে বিয়লি ফৰিদে দেৰগাঁও দিছৈ চাৰিআলিত যথেষ্ট সংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত পিতৃ ফজিলত আলীৰ দ্বাৰা উন্মোচন কৰে ইনফিনিটি নামৰ শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক চেলুনখনি উক্ত চেলুনখনৰ পৰা নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু কেইবাগৰাকীও শিক্ষিত নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে ফৰিদে নিশ্চয়কৈ দেৰগাঁও দিছৈ চাৰিআলিৰ এই ফৰিদ আলী হ'ব পাৰে শিক্ষিত নিবনুৱাৰ বাবে এক আদৰ্শ স্বৰূপ শুভলক্ষণ যিটো অসমীয়া জাতিৰ বাবে এটা শুভলক্ষণ এই গোটেই বিষয়টো হ'ল কি আজি আগৰ দিনত মানে অসমৰ আগৰ মুহূৰ্তবিলাকত প্ৰায় বিদেশী মানুহ আহে বিশেষকৈ বিহাৰী সম্প্ৰদায় ইত্যাদি কৰি মানুহ আহি ইয়াত যিখিনি আমাৰ মানুহক চুলি কাটে বা চেলুন খোলে কিন্তু এই ক্ষেত্ৰত আমাৰ মানুহখিনি আগবাঢ়ি অহা নাছিলে অসমীয়া জাতি গতিকে এইটো ক্ষেত্ৰত যিখিনি আমাৰ অসমীয়া মানুহ আজি আগবাঢ়ি আহিছে বিশেষকৈ ফৰিদ আলী যেনেদৰে আগবাঢ়ি আহিছে অসমীয়া জাতিৰ বাবে এইটো বৰ এটা শুভলক্ষণ ইয়াত আগত মানে 2খন সৰু সুৰাকৈ চেলুন খুলিছিলোঁ চেলুন কৰি মই দেখিলোঁ যে বহুত লাভান্বিত হৈছোঁ চ' মানে আজি মই সেইকাৰণে শীত তাপ নিয়ন্ত্ৰিত এখন চেলুন খুলিলোঁ তাতে 2 টকা ওলায় বেছি ভালকৈ তাৰপিছত ৰাইজেও যাতে ভাল পায় আঁকোৱালি লয় তাকে আৰু গ্ৰহণ কৰে নিশ্চয় লাভান্বিত হ'ব মই এইটো ভাবোঁ হয় দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট নিউজ নাও 24/7 আগবাঢ়িছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ শাৰীৰিক অসুস্থতা নেওচি ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হ'ল মৰিনী সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত
শাৰীৰিক অসুস্থতাক নেওচি ভোটদান কৰিবলৈ ওলাই আহিল বৃদ্ধ বৃদ্ধাসকল লগতে দেখা গ'ল বিশেষভাৱে সক্ষম ব্যক্তিসকলকো এয়া মৰিয়নি ৰেলৱে বেংগলী LP স্কুল কঠালগুৰি বাগিচা ক্লাব আৰু গড়মূৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ কিছু দৃশ্য কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা নিউজ নাও বাতৰিত আজিলৈ ইমানেই বিভিন্ন বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু